আমাৰ সামাজিক মাধ্যমৰ এজন কাৰ্যকৰ্তাই আমাৰ আনঅথৰাইজড তেওঁৰ ওচৰত এক্সেছ থকাৰ কাৰণে কোনো ধৰণৰ ইয়াৰ গোটেই কথাটো তেওঁ চেক নকৰিলে আৰু এই পোষ্টটো আপলোড কৰিছিল বিজেপিৰ পেজত। যেতিয়া আমি গম পালে এই পোষ্টটো অকণমান ইয়াৰ মিছ ইণ্টাৰপ্ৰিটেশ্যন হ'ব পাৰে, অপ্ৰীতিকৰ পৰিস্থিতি হ'ব পাৰে, গোটেই কথাবিলাক সেইকাৰণে লগে লগে আমি পোষ্ট ডিলিট কৰি দিছোঁ আৰু আমি আগন্তুক দিনত এই কথাবিলাকক লৈ ভাৰতীয় জনতা পাৰ্টি অত্যন্ত সাৱধান হৈ থাকিম। তেনেকুৱা সকলো অনুমোদন অবিহনে আমি কোনো পোষ্ট আৰু কাকো এনেকুৱা এক্সেছ নিদিওঁ। কেতিয়াবা কি হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নটো কৰোঁতে যদি অপ্ৰাসংগিক বুলি ভাবে, তেওঁৰ কথাহে কৈছোঁ মই, যদি তেওঁ ভাবে কিবা তেনেকুৱা ৰিয়েকশ্যন দিয়ে, তাত বাদেতো মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবাদ মাধ্যমৰ প্ৰতি সদায় এটা গুৰুত্বও থাকে আৰু সংবাদ মাধ্যমৰ লগত সদায় থাকে। আটাইতকৈ বেছি সংবাদ মাধ্যমৰ লগত মুখামুখি হোৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকেও প্ৰশ্ন বহুত সোধে, তেওঁ উত্তৰ বহুত দিব লগা হয়। কথা এইটোৱে, এতিয়া প্ৰতিদিনৰ প্ৰতিও বিজেপি দলৰ পূৰ্ণ আমাৰ যি কয় সংবাদ মাধ্যমৰ প্ৰতি যিমান আস্থা, সকলো সংবাদ মাধ্যমৰ প্ৰতি প্ৰতিদিনৰ প্ৰতিও সমান আমাৰ আস্থা আছে। যে 12 বছৰ আগত যদি আপুনি পাকিস্তানত গৈছে, অসমৰ মানুহে ভাৰতৰ মানুহে কিয় গম নাপালে? অসমৰ মানুহক আপুনি কিয় নজনালে? পাকিস্তানত গৈ কি কৰিলে? ৰাৱলপিণ্ডিত গ'ল নে তক্ষশিলাত গ'ল? তক্ষশিলাত যোৱা যদি তেওঁৰ ফটো আছে, তক্ষশিলাত যোৱা ফটোটো ৰাইজক দেখাই দিয়ক। বা ভাৰতৰ হৈ যদি পাকিস্তানত কিবা ভাৰতৰ পক্ষ ৰাখি আহিছে শক্তিশালীভাৱে, সেই বক্তব্য ৰাইজৰ সন্মুখত প্ৰকাশ কৰক। সেইবিলাকৰ উত্তৰ নাই তেওঁৰ হাতত। ৰাষ্ট্ৰবিৰোধী কাৰ্যত যিসকল লিপ্ত থাকে তেওঁলোক গৌৰৱ গগৈয়ে হওক, অন্য কোনোবা আৰু হওক, তেওঁলোকৰ প্ৰতি ভাৰত চৰকাৰ অধিক কঠোৰ হ'ব লাগে।